আগমনিৰ কালডোবা বজাৰত বৃহৎ চুৰিকাণ্ড একেলগে ৮টাকৈ দোকানত চুৰি একেলগে লক্ষাধিক টকাৰ সা সামগ্ৰী চুৰি কৰি লৈ গ'ল দুৰ্বৃত্তই ৰাতি পহৰা দিয়াৰ পিছত কেনেকৈ চুৰি হ'ল প্ৰশ্ন ৰাইজৰ গোটেই বজাৰত চিচিটিভি কেমেৰা ব্যৱস্থা কৰি দিয়াৰ দাবী ৰাইজৰ আৰু দোকানীসকলৰ জানিব পৰা মতে যোৱা ৰাতি আগমনি কালডোবা বজাৰত বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে একেলগে ৮টাকৈ দোকানত চুৰি হৈছে বুলি জানিব পৰা গৈছে এই ৮খন দোকানৰ প্ৰায় লক্ষাধিক টকাৰ সা সামগ্ৰী চুৰি হৈছে বুলিও জানিব পৰা গৈছে ৰাতিপুৱা আগমনি আৰক্ষী থানাৰ খবৰ দিয়াৰ লগে লগে আগমনি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ ডেকাৰ নিজে উপস্থিত হৈ ঘটনা প্ৰত্যক্ষ কৰে আৰু তদন্ত আৰম্ভ কৰে আৰু দোকানীসকলক লগতে ৰাইজক কয় যে এই জঘন্য চুৰিকাণ্ডৰ উচিত তদন্ত হ'ব বুলি আশ্বাস দিয়ে প্ৰদীপ সাহা কাপোৰৰ দোকানৰ পৰা ৫,০০০ টকা চুৰি হৈছে হীৰাৰায়ৰ ইলেক্ট্ৰনিক দোকানৰ পৰা ৰিপেয়াৰিং মোবাইল ১১টাৰ লগতে ইলেক্ট্ৰনিক বস্তুৰ লগতে ৩০,০০০ টকা চুৰি হৈছে সলিমুদ্দিন শেখ চেণ্ডেল আৰু কাপোৰ দোকানৰ পৰা ১০,০০০ টকা চুৰি হৈছে ডাক্তৰ হুছেইন আলী হোমিওপেথি ঔষধৰ দোকানৰ পৰা ২,৫০০ টকা চুৰি হৈছে ৰমেশ ৰায় চাহ দোকানৰ পৰা গেছ চিলিণ্ডাৰ চুৰি হৈছে বুলিও জানিব পৰা গৈছে আৰু বাকী দোকানবিলাকত এনে ক্ষয়ক্ষতি হৈছে বুলিও জানিব পৰা গৈছে এই চুৰিকাণ্ডৰ পিছত কাৰ হাত আছে উচিত তদন্ত বিচাৰিছে দোকানীসকলৰ লগতে সাধাৰণ ৰাইজে চাওক আজি ফেব্ৰুৱাৰী ২৩ তাৰিখ যোৱাকালি ৰাতি কালডোবা বজাৰত আমাৰ কুটি কালডোবা পাৰ্ট 2 যিখন মানে আগমনিৰ সমীপতে হয় এতিয়া চাওক এইখন বজাৰত মাজে মাজে চুৰিকাণ্ড এনেকুৱা হৈয়ে থাকে অকল কালিয়ে যে চুৰিকাণ্ড হৈছে এইটো নহয় ইয়াৰ আগতো মানে বহুত কেইবাৰ চুৰিকাণ্ড হৈ আছে এতিয়া চাওক মোৰ পিছফালে ইয়াৰ দোকান আজি যোৱাকালি ৰাতি একেলগে ৯খন দোকানত টাৰ্গেট কৰিছে চোৰে মানে এক প্ৰকাৰ মানে ডকাতি বুলি ক'ব পাৰি ইয়াতে চাওক দোকান আপোনালোকে চাওক ইয়াতে লাইভ চাওক ইয়াতে এইখন দোকান মানে ইয়াৰ আগতে আৰু মোটামুটি ৩ বছৰমান আগতে আৰু এবাৰ চোৰ গৈছে গতিকে এনেকৈ আমাৰ কালডোবা বজাৰত বা আগমনি অঞ্চলত চকীদাৰ ইয়াতে বজাৰত মানে নাইট গাৰ্ডটো আছে নাইট ডিউটি আছে কিন্তু নাইট গাৰ্ডত পইচা দিয়া হয় ৰেগুলাৰ পইচা দিয়া ৰেগুলাৰ মানে ইহঁতে মান্থলি চিষ্টেম পইচাটো লয় মানে পইচা দিয়াৰ পিছতো এনেকুৱা ঘটনা মাজে মাজে ঘটি থাকে ইয়াতে ধৰি লওক আমাৰতো ইলেক্ট্ৰনিক্স মানে মোৰ ভাইটি দোকান কৰে মোৰ ভাইটি ইলেক্ট্ৰনিক্স দোকান এতিয়া চাওক মানে ইলেক্ট্ৰনিক্স মানে ডাঙৰ ডাঙৰ পাৰ্টছবিলাক লৈছে আৰু এতিয়া চাওক মানে মোবাইল গৈছে মোটামুটি ১১টা মোবাইল বেলেগে এণ্ড্ৰইড মোবাইল ভাল কৰিব দিছে এণ্ড্ৰইড মোবাইল মোটামুটি ১১টা গৈছে আৰু লগতে কেছত যে এটা ২ টকা ৰাখিব ২ টকাও ৰখা নাই গোটেইখিনি কেছ লৈ গৈছে এতিয়া আমি অনুমানিক এটা থুলমূল দিছোঁ ধাৰণা যে আমাৰ ইলেক্ট্ৰনিক্স বস্তু কিছু পাৰ্টছ গৈছে আৰু কিছুমান আমাৰ ইলেক্ট্ৰনিক্স বস্তু যিবোৰ মানে নতুন বস্তু গৈছে আৰু লগতে ১১টা মানে মোবাইল গৈছে ছেকেণ্ড হেণ্ড মোবাইল বেলেগে ভাল কৰিব দিছে আৰু লগতে টকাৰ এটা থুলমূল হিচাপ দিছোঁ মোটামুটি ৩০,০০০ টকামান গৈছে মানে কেছ তাৰমানে এইটো মানে মহাজনক দিব বুলি থৈ দিছে দোকানত কিন্তু এইখিনি প্ৰশাসনক আমি আমাৰ তৰফৰ পৰা এইখিনি জনাব বিচাৰোঁ যে ইয়াৰ এই ঘটনাৰ এটা উচিত তদন্ত লাগে তদন্ত কৰি আমাক যাতে ন্যায় দিয়ে আৰু লগতে আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা কালডোবা বজাৰত নাইবা আগমনি অঞ্চলত নাইবা কোনো এখন বজাৰতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ বাবে প্ৰশাসন আমাৰ কি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মানে আহ্বান কৰিছোঁ যাতে আমাৰ বজাৰত মানে যিকোনো বজাৰত এতিয়া চাওক মানুহ দুখৰ কাৰণে দোকান কৰে আজি ইমান নিবনুৱা সমস্যা বাঢ়ি গৈছে কিছুমান মানে নিবনুৱা ল'ৰা দোকান কৰি খাব তথাপি মানে দোকান কৰি খাব নোৱাৰে এই মানে চুৰি ঘটনা মাজে মাজে ঘটি থাকে গতিকে আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ইয়াৰে মানে আহ্বান জনাইছোঁ যাতে বজাৰত চিচি কেমেৰাৰ ব্যৱস্থা কৰি ৰাইজক যাতে এটা ন্যায় দিয়ে আৰু যাতে এটা ছেফটি প্ৰদান কৰে ধন্যবাদ যোৱাকালি ৰাতি কালডোবা বজাৰত এটা বৃহৎ ঘটনা ঘটি গ'ল এইটো এটা ইতিহাসবিহীন ঘটনা যে একেলগে ৯খন দোকানত ডকাতি হৈছে কালডোবা বজাৰত আমাৰ ডিউটি থকা অৱস্থাত 9খন দোকান ডকাতি হ'ল আৰু লক্ষ লক্ষ টকাৰ কেছ টকাৰ লগতে সা সামগ্ৰী লৈ গৈছে আমি কালডোবা বজাৰৰ ৰাইজ তথা অত্র অঞ্চল সচেতন নাগৰিকে এটা কথা আমি উত্থাপন কৰিব বিচাৰিছোঁ আমাৰ লোকাল থানাৰ আইসি মহোদয়ক ডেকা ছাৰক আমি অনুৰোধ জনাইছোঁ যে এই ঘটনাৰ এটা বৃহৎ ডাঙৰ তদন্ত হ'ব লাগে যেহেতু আমাৰ ডিউটি কালডোবা বজাৰত ডিউটি থাকে ডিউটি থকা অৱস্থাত
আমাৰ ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল আৰু ইয়াত যদি বহুত ডাঙৰ ঘটনা ঘটিব পাৰিলেহেঁতেন। সেইকাৰণে আমি ৰাইজে এটা আমি আবেদন জনাইছোঁ আমাৰ অচি ছাৰ অচি মহোদয়ক, সিহঁতে নিজে আহি তদন্ত কৰি চালে আমাৰ ডিউটি থকা অৱস্থাত এই ঘটনাটো কেনেকৈ ঘটিব পাৰে তাৰে আমি এটা উচিত তদন্ত বিচাৰি আমাৰ কালদহ বজাৰত আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে গোটেই কালদহ বজাৰখনত আমাৰ CC কেমেৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত উচিত তদন্ত কৰি আমাৰ যিবিলাক ভুক্তভোগী ৰাইজ আছে আৰু আমাৰ দোকানদাৰবিলাক আছে দিগত সিহঁতৰ এটা উচিত তদন্ত বিচাৰি আমি এটা গোটেই ৰাইজে এটা আবেদন বিচাৰিছোঁ। গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।